নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা SSCGD কনষ্টেবল পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ আমি আজি এটা মেথছৰ নতুন ক্লাছ লৈ আহিছো আৰু এই ক্লাছটোত আমি কিছুমান ইম্পৰ্টেন্ট ফৰ্মুলা আৰু শৰ্ট ট্ৰিক্সৰ সহায়ত আপোনালোকক কোৱেশ্যনখিনি কৰাই দিম যাতে এক্সামত গৈ খুব কম সময়ৰ ভিতৰতে এনে ধৰণৰ কোৱেশ্যনসমূহ আপোনালোকে সলভ কৰিব পাৰে আৰু এটা কথা ইয়াতে আপোনালোকক জনাই থওঁ আমি SSCGDৰ কাৰণে অল সাবজেক্টৰ ফুল সিলেবাসৰ PDF সমূহ লৈ আহিছো তো যদি আপোনালোকে হেখিনি পঢ়ি ভালদৰে প্ৰিপাৰেচন কৰিম বুলি ভাবিছে লৈ ল'ব কাৰণ এক্সামটো আপোনালোকৰ খুব সোনকালে ফেব্ৰুৱাৰী মাহতে অনুষ্ঠিত হ'বই সো আপোনালোকে এতিয়াৰ পৰা লৈ ফেব্ৰুৱাৰী মাৰ্চৰ ভিতৰত আপোনালোকৰ এক্সাম হৈ যাব তো এই কেদিনতে পঢ়ি থাকিব পাৰিব আৰু ভাল কথাটো হৈছে যে কেৱল 149 ত আপোনালোকে অল সাবজেক্টৰ PDF সমূহ পাই যাব তো সোনকালে আপোনালোকে মেছেজ কৰি PDF সমূহ লৈ ল'ব ঠিক আছে এতিয়া আমি কোৱেশ্যনখিনি চাওঁ তো ফাৰ্স্ট কোৱেশ্যনটো চাওক কি কৈছে 10 পৰা 30 ৰ মাজত কেইটা মৌলিক সংখ্যা আছে How many prime numbers are there between 10 and 30 এতিয়া ভালকে আপোনালোকে এটা কথা মন কৰিব যিবিলাক মৌলিক সংখ্যা থাকে ন মৌলিক সংখ্যাৰ ডেফিনেশনটো যদি আমি চাবলৈ যাওঁ যিবোৰ সংখ্যাৰ উৎপাদক কেৱল দুটা থাকে হয়নে ভালকে মন কৰিব যিবোৰ সংখ্যাৰ উৎপাদক কেৱল দুটা থাকে সংখ্যাটো নিজে আৰু এটা হৈছে 1 তো সেই সংখ্যাবিলাকক মৌলিক সংখ্যা বুলি কোৱা হয় যেনে আমি উদাহৰণস্বৰূপে যদি লওঁ 2 হয়নে 2 সংখ্যাটোৰ উৎপাদক যদি আমি চাওঁ 1 আৰু সংখ্যাটো হৈছে 2 হয়নে 1 আৰু 2 3 ৰ যদি চাওঁ উৎপাদক 1 আৰু 3 হয় 5 ৰ যদি আমি উৎপাদক চাওঁ 1 আৰু 5 হয় হয়নে 7 ৰ যদি আমি উৎপাদক চাওঁ 1 আৰু 7 হয় এইবিলাক সংখ্যা হৈছে মৌলিক সংখ্যা 2 3 5 7 হয়নে তো এইবিলাক আপোনালোকে মনত ৰাখিব মিনিমামটো আপোনালোকে 1 ৰ পৰা 1 লৈকে মৌলিক সংখ্যা কিটা মনত ৰাখিব ঠিক আছে 1 ৰ পৰা 1 লৈকে মৌলিক সংখ্যা কিটা মনত ৰাখিব মই লিখি দিছো 1 ৰ পৰা 1 লৈকে মৌলিক সংখ্যা কিটা আপোনালোকে ভালকে মনত ৰাখিব তো প্ৰথমটো হৈছে 2 হয়নে তাৰ পিছত 3 তাৰ পিছতে আহিব 5 তাৰপা 7 তাৰপা 11 হয়নে তাৰ পিছত আহিব 13 তাৰ পিছত 17 তাৰ পিছত আহিব 19 তাৰপা 23 29 31 37 তাৰ পিছতে আমি যদি চাওঁ 41 আহিব 43 আহিব হয়নে 47 আহিব তাৰ পিছতে যদি আমি চাওঁ 53 আহিব হল তাৰ পিছতে 59 আহিব 61 আহিব 67 71 তাৰ পিছতে 73 তাৰ পিছত 79 83 89 আৰু 97 তো এইকিটা হৈছে আমাৰ একৰ পৰা ধৰি 1 লৈকে মৌলিক সংখ্যা কিটা হল এটা স্মলেষ্ট কেতিয়াবা মৌলিক নাম্বাৰটো হতে হয়নে স্মলেষ্ট প্ৰাইম নাম্বাৰ হেতু হৈছে 2 ঠিক আছে এতিয়া আমাক খুদিছিলে চাওক 10 আৰু 30 ৰ মাজত কেইটা মৌলিক সংখ্যা আছে এতিয়া আপোনালোকে ইয়াৰ ভিতৰত চাওক 10 আৰু 30 ৰ ভিতৰত কেইটা মৌলিক সংখ্যা আছে 11 হ'ব 13 17 19 23 আৰু 29 1 2 3 4 5 6টা হলনে 6টা মৌলিক সংখ্যা আছে তো আমাৰ অপচন এ টো হৈ যাব কাৰেক্ট আনসাৰ হলনে অপচন এ টো হৈ যাব কাৰেক্ট আনসাৰ বুজি পাইছে এতিয়া তো 1 ৰ পৰা 1 লৈকে মৌলিক সংখ্যা টোটাল যদি হুদে কেতিয়াবা টোটালটো হুদে তো টোটালটো হৈ যাবগে 25 ঠিক আছে 1 ৰ পৰা 1 লৈকে টোটাল 20টা মৌলিক সংখ্যা আছে ঠিক আছে তো এতিয়া আমি নেক্সট কোৱেশ্যনটো আগবঢ়াব পাৰো বুজি পাইছে চাগে আশা কৰিছো কোৱেশ্যনটো বুজি পাইছে তো নেক্সট কোৱেশ্যনটো চাওক কি কৈছে if 5% of a number is equal to 12% of raised 500 then the number is যদি কোনো সংখ্যাৰ 5% 500 টকাৰ 12% সমান হয় তেতিয়াহলে সেই সংখ্যাটো কি হ'ব ঠিক আছে ভালকে চাওক কোৱেশ্যনটো কি কৈছে যে কোনো এটা সংখ্যাৰ 5% যিমান হয় মানে 500 টকাৰ 12% হিমান হ'ব তেন্তে সংখ্যাটো কিমান সো আমি ধৰি লৈছো যে সংখ্যাটো x ঠিক আছে এই যে আমাক কোনো এটা সংখ্যা বুলি কৈছে তো সেই সংখ্যাটোক আমি ধৰি লৈছো কি x এটা কি হ'ব x ৰ 5% হয় নে নহয় চাওক ভালকে x ৰ কি হ'ব তেতিয়া x ৰ 5% টো এক সেকেন্ড x ৰ যেটো 5% আছে সেই 5% টো 500 টকাৰ 500 ৰ 12% হতে সমান হল বুজি পাইছে দিয়া x ৰ 5% is equal to 500 ৰ 12% হৈ গল এটো এটা ইকুৱেশ্যন বনিব ইয়াত তো এই ইকুৱেশ্যনটো যদি আমি সলভ কৰি দিও আমাৰ আনসাৰটো ওলাই যায় তো ইয়াত যদি আমি চাওঁ তো x ইনটু কি হ'ব পাৰ্সেন্টটো অতৰালে এটা কথা সদায় মনত ৰাখিব আগতেও মই কৈছো এতিয়া মনত ৰাখিব আমি তলত 100 এটা দি হৰণ কৰি দিব লাগিব তো 5 ৰ তলত কি হ'বগে 100 5/100 আৰু ইফালে যদি আমি চাওঁ 500 ইনটু ওপৰত বহিব 12 তলত 100 কেলে কাৰণ ইয়াতো আমি পাৰ্সেন্টটো অতৰাই পিনে ভগ্নাংশত লিখিছো ঠিক আছে এতিয়া 1 ৰ পৰা দুটা শূন্য কাটিলো এফালে 5 ৰ দুটা শূন্য কাটি গল হলনে এতিয়া 5 যদি 1 কাটে যাব 20 বাৰ তো এটো হৈ যাব এফালে x/20
হল x/20 আৰু এফালে হৈ যাব 5 12 60 ঠিক আছে তো এটো x ৰ ভ্যালু যদি আমি চাবলৈ যাওঁ x = 60 * 20 ঠিক আছে 60 * 20 কৰিলে কিমান হ'ব 6 * 12 0 2 1200 তো x ৰ মান তোমাৰ কিমান পাইছো 1200 মানে আমাৰ যেটো সংখ্যা সেই সংখ্যাটো হৈছে 1200 অপচন বি টো হ'ব কারেক্ট आंसर হল অপচন বি টো হৈ গল কারেক্ট आंसर খেলিমেলটো লগা নাই একদম ইজি কোৱেশ্চন হয় ভালকে কোৱেশ্চনটো আপোনালোকে এবাৰ পঢ়ি চাব এবাৰ পঢ়ি বুজি নাপালে দুবাৰ পঢ়িব যদি আপোনালোকে কোৱেশ্চনটো ভালকে বুজি নাপায় তেতিয়া হলে কিন্তু তাৰ সলিউশনটো কৰিবলৈ নোৱাৰিব হয়নে এটা ভুল आंसर ওলাই যাবগে বা আপোনালোকে কোৱেশ্চনটো যদি বুজি পাব নোৱাৰে তেতিয়া হলে কিন্তু বহুত প্ৰবলেম হৈ যাবগে ঠিক আছে তো নেক্সট কোৱেশ্চনটো চাওক আৰু এটা কথা মেন যে এসএসসি জিডিত আপোনালোকে ইমান টাইম নাপায় হয়নে আপোনালোকৰ 80 টা কোৱেশ্চন থাকিব ঠিক আছে 80 কোৱেশ্চন থাকিব টাইম থাকিব মাত্ৰ 60 মিনিট ঠিক আছে টাইম থাকিব কিমান 60 মিনিট তো 80 টা কোৱেশ্চন 60 মিনিটত কৰিব লাগিব তাৰ কাৰণে আপোনালোকে এটা কোৱেশ্চনৰ কাৰণে মাত্ৰ 0.45 মিনিট পাব মানে 45 সেকেন্ড পাব ঠিক আছে 45 সেকেন্ড সময় এটা পাব তো আমি যদি হিসাব মতে চাবলৈ যাওঁ তো 1 মিনিট সময় আপোনালোকে নাপায় তো হেতু মতে আমি যদি চাবলৈ যাওঁ জিকে 20 কোৱেশ্চন থাকিব হয়নে জিকে 20 কোৱেশ্চন থাকিব ৰিজনিংৰ হয়নে 20 কোৱেশ্চন থাকিব ম্যাথছৰ আৰু 20 কোৱেশ্চন থাকিব হিন্দী বা ইংলিশ গ্ৰামাৰত তো জিকে খিনি যদি আমি গুটেইখিনি জানো বা গুটেইখিনি জিকে কৰাটো সম্ভৱ নহয় তাৰ ভিতৰত যদি আমি 15টা কোৱেশ্চনো পাৰো তো 15টা কোৱেশ্চনৰ 15 মিনিট লাগি গল হয়নে 1 মিনিট সৰি 15টা কোৱেশ্চনৰ 15 মিনিট কেনে লাগিব 1 মিনিট কিয় নালাগে জিকে যদি জনা থাকে লগে লগে আমি টিক মাৰি দিলে হৈ গল বাকি ৰিজনিংত যদি চাওঁ 20টা কোৱেশ্চন থাকিব 1 মিনিট কে ধৰিলো 20 মিনিট লাগিব হয়নে ম্যাথছৰ যদি আমি 20টা কোৱেশ্চনৰ ভিতৰত যদি 10টা কোৱেশ্চন কৰো তেতিয়া 1 মিনিট বা 1.5 মিনিট কে ধৰিলো আমাৰ কিমান হ'ব 15 মিনিট এটা ধৰি দিছো আৰু ইংলিশ বা হিন্দী গ্ৰামাৰত আমি এনেকে ধৰি লৈছো এটা 15 মিনিট তো কিমান হৈ যাব 15 45 আৰু 20 এফালে লগাই দিলে 55 65 হৈ যাবগে ধৰক আমি 60 মিনিটৰ ভিতৰত এইটা কোৱেশ্চন এনেকে আমি চাব লাগিব তেতিয়া এটা টাইম ম্যানেজমেন্ট যদি আমি কৰি না যাও তেতিয়া হলে কিন্তু আপোনালোকৰ প্ৰবলেম হৈ যাব টাইমটো সবতকে ইম্পৰ্টেন্ট এসএসসি জিডিত সবতকে যদি এটা ইম্পৰ্টেন্ট বস্তু আছে টাইম ম্যানেজমেন্ট 80টা কোৱেশ্চন আমি টাচ কৰিবই লাগিব হয় নহয় কিন্তু 80টা কোৱেশ্চন সকলো নোৱাৰিব ঠিক আছে সকলোৰ কাৰণে সম্ভৱ নহয় বা গুটে পেপাৰখন কৰাটো সম্ভৱ নহয় সো জিকেৰ যিমান কিটা পঢ়া যায় লগে লগে কৰি কমপ্লিট কৰি দিওক ৰিজনিংৰ যিমান কিটা পাৰিব প্ৰথম কথা হল জিকে আৰু ৰিজনিং আৰু হিন্দী গ্ৰামাৰ তাৰ পিছত আপোনালোকে যাব লাগিব ম্যাথছত যিমান কিটা কোৱেশ্চন আপোনালোকে টাচ কৰিব পাৰে বা কৰিব পাৰে হিমান কিটা কৰি থৈ আহিব কিন্তু টাচ কৰিব লাগিব আপোনালোকে বলে এটা পৰচন কৰি বলে কোনোবাই ম্যাথছ একেবাৰে না জানে বা ৰিজনিং একেবাৰে না জানে যদি এটা কোৱেশ্চন টাচ নকৰে না তেতিয়া হলে আপোনালোকৰ এক্সামৰ যেটো ৰিজাল্ট হেই ৰিজাল্টটো নলাই উইদিল ওলাব আপোনালোকৰ ৰিজাল্টটো ফেল ওলাব মানে ঠিক আছে তো টাচ কৰিবই ভুল হক শুদ্ধ হক এটা কোৱেশ্চনলৈ টাচ কৰিব লাগিব ঠিক আছে বুজি পাইছে তো এনে ধৰণে আপোনালোকে টাইম ম্যানেজমেন্ট কৰি এক্সামটো দিবলৈ যাব ইনো সাকসেস হ'ব ঠিক আছে এতিয়া আমি কোৱেশ্চনটো চাও কি কৈছে এই কোৱেশ্চনটো দুটা সংখ্যাৰ যোগফল 25 আৰু বিয়োগফল 13 হয়নে তেন্তে গুণফল কিমান হ'ব the sum of two numbers is 25 and their subtraction is 13 then what is the product to খুজিছে তো এই কোৱেশ্চনটো যদি আমি চাও এটা সূত্ৰ ইউজ কৰিম আমি সূত্ৰটো হৈছে নকুৱা সূত্ৰটো হৈছে আপোনালোকৰ x plus y into x minus y divided by 4 ঠিক আছে এই সূত্ৰটো এপ্লাই কৰিম x মানে হৈছে সংখ্যা দুটাৰ যোগফল ঠিক আছে x মানে হৈছে সংখ্যা দুটাৰ যোগফল আৰু y মানে হৈছে সংখ্যা দুটাৰ বিয়োগফল ঠিক আছে তো ইয়াতে আমাৰ x ৰ ভ্যালুটো হ'ব 25 আৰু y ৰ ভ্যালুটো হ'ব 13 তো আমি যদি ফৰ্মুলাটোত বহুৱাই দিও তেতিয়া কি হ'ব প্ৰথমটোত 25 plus 13 তাৰ পিছত 25 minus 13 divided by 4 4 টো ফৰ্মুলাৰ পৰা আহিছে ঠিক আছে ফৰ্মুলাৰ পৰা আহিছে এতিয়া আমি যদি চাও 25 আৰু 13 প্লাস কৰিলে 5 3 8 2 3 38 হ'ব ইনটু 25 ৰ পৰা 13 গুচি গলে হৈ যাব 12 তলত থাকিলে 4 যদি আমি 12 কাটি দিও হৈ যাব 3 বাৰ থাকিলে 38 into 3 তে যদি আমি মাল্টিপ্লাই কৰো 3 8 গুণ 24 ৰ 4 ইকুৱেল 2 3 3 গুণ 9 10 11 114 ঠিক আছে 114 হ'ব আমাৰ आंसर তো অপচন কোনটো হ'ব অপচন ডি টো হ'ব ঠিক আছে অপচন ডি টো হৈ যাব কারেক্ট आंसर বুজি পাইছে তো এই ক্ষেত্ৰতে অকল এই কন্ডিশনটোতে আমি এই ফৰ্মুলাটো এপ্লাই কৰিব পাৰিম x + y into x minus y divided by 4 কোনটো কন্ডিশনত যেতিয়া আমাৰ দুটা সংখ্যাৰ যোগফল আৰু দুটা সংখ্যাৰ বিয়োগফল দিয়া থাকে আৰু গুণফলটো উলিয়াব দিয়ে সেই কন্ডিশনটোতে আমি এইটো ফৰ্মুলা এপ্লাই কৰিম আৰু এটা খুব ইম্পৰ্টেন্ট হয় এসএসসি জিডি টেবলেট আহি থাকে ঠিক আছে নেক্সট কোৱেশ্চনটো চাও কি কৈছে ভালকে চাওক a b c made a loss of ₹4800 in a partnership business if their loss ratio is 3:2:1 the loss of a is a b c in eta
খিদাৰী ব্যৱসায়ত 4800 টকা লোকচান কৰিলে সিহঁতৰ লোকচানৰ অনুপাতটো হ'ল এনেকুৱা 3:2:1 হলে এৰ লোকচানৰ পৰিমাণটো আমাক উলিয়াব দিছে ঠিক আছে তিনজন ব্যক্তি আছিল তিনজনে মিলি পিনে এটা বিজনেছ কৰিছিল য'ত তেওঁলোকে 4800 টকা এটা লোকচান কৰিলে ঠিক আছে আৰু তেওঁলোকৰ লোকচানৰ যেটো অনুপাত হেতু হৈছে 3:2:1 ঠিক আছে মানে এ 3 ভাগ কৰিছে বি এ 2 ভাগ কৰিছে লোকচান আৰু সি এ এভাগ লোকচান কৰিছে ঠিক আছে এভাগ লোকচান কৰিছে এতিয়া আমাক সুধিছে যে এৰ লোকচানৰ পৰিমাণটো কিমান মানে টকা হিচাপত যদি চাবলৈ যাওঁ 4800 টকাৰ ভিতৰত এ কিমান টকা লোকচান কৰিলে ঠিক আছে তো আমি এটা ট্ৰিক্সৰ সহায়ত আমি এ কিমান টকা লোকচান কৰিলে বি এ কিমান টকা লোকচান কৰিলে আৰু সি এ কিমান টকা লোকচান কৰিলে সেপাৰেটলি উলিয়াব পাৰিম ঠিক আছে তো আমি এৰ লোকচানৰ পৰিমাণটো ধৰি লৈছো 3x কেলে অনুপাতত দি আছিল 3 কাৰণে তাক 3x ধৰিছো আৰু b টো হৈছে 2x আৰু c টো হৈছে only x বুজি পাইছে a টো কিমান ধৰিছো 3x b হৈছে 2x আৰু c এ কৰিছে লোকচান only x আৰু তিহঁতৰ টোটাল লোকচানটো আছিল 4800 তো ইহঁতৰ যেটো প্লাস হ'ব সমেশ মানে যোগফল হ'ব 3x + 2x + x তেতিয়া এটো কিমান হ'ব এটো হৈ যাবগে 4800 বুজি পাইছে আমি যদি এটা প্লাস কৰি দিও 3 2 5 5 1 6 6x ইকুয়াল কি হ'ব তেতিয়া 4800 হল তো ইয়াৰ পৰা যদি আমি x ৰ ভ্যালুটো উলিয়াব যাও x ইকুয়াল কি হ'ব 4800 ডিভাইডেড বাই 6 6 যদি আমি কাটি দিও তেতিয়া এটো যাবগে 6 8 গুণ 48 800 ঠিক আছে x ৰ ভ্যালুটো কিমান হ'ব 800 এটা ভালকে মন কৰিব দেই x ৰ ভ্যালুটো কিমান লাইছে 800 মানে x মানে কি আছিল c ৰ লোকচানৰ পৰিমাণ তো c এ কিমান টকা লোকচান কৰিলে আমি যদি চাবলৈ যাও 800 b এ যদি চাও 2x মানে 2 * 800 2 * 800 কৰিলে কিমান হ'ব 1600 হলে নহল আৰু a যদি আমি লোকচানৰ পৰিমাণটো চাও 3 * 800 হয় না নহয় 3 * 800 কৰিলে কিমান হ'ব 3 8 গুণ 2400 এতিয়া ভালকে ওলালনে a লোকচান কৰিলে 2400 b এ লোকচান কৰিলে 1600 আৰু c এ লোকচান কৰিলে 800 এতিয়া আমাৰ a এৰ লোকচানৰ পৰিমাণটো সুধিছিলে সো এটো অপচন a হ'ব কাৰেক্ট আনসাৰ বুজি পাইছে এতিয়া a টো হৈ গল কাৰেক্ট আনসাৰ তো a নোলাই পিনে b ও দিব পাৰে c ও দিব পাৰে তো আপোনালোকে এতিয়া g দিলেও কৰিব পাৰিব হয়নে ঠিক আছে নেক্সট কোৱেশ্চনলৈ যাও সব কি কৈছে if a person salary increase from res 4600 to 5000 what is the percentage increase যদি এজন মানুহৰ দৰমহা 4600 টকাৰ পৰা 5000 টকালৈ বৃদ্ধি হয় তেতিয়ালে হটকৰা বৃদ্ধি কিমান হ'ব ঠিক আছে হটকৰা বৃদ্ধিটো কিমান হ'ব তো এই কোৱেশ্চনটো প্ৰফিট এণ্ড লছৰ এটা কোৱেশ্চনৰ নিচিনা সেম হয় ঠিক আছে প্ৰফিট লছৰ এটা কোৱেশ্চন আছে যে যদি এটা বস্তু ইমান টকাত কিনি এটা ইমান টকাত বিক্ৰী কৰা হয় তেতিয়া লাভ মানে প্ৰফিটৰ পাৰ্সেন্টেজ তুলিয়াব দিয়ে সো সেম আমি মেথড ইউজ কৰিম ইয়াতো আমি প্ৰফিট লছত বেলেগ এটা টপিক লৈ বিনে পঢ়াম বাৰু সো ইয়াত আমি এটো বস্তু যদি চাও ঠিক আছে এজন মানুহৰ দৰমহা 4600 টকাৰ পৰা 5000 টকালৈ বৃদ্ধি হ'ল তো হটকৰা বৃদ্ধি কিমান তো প্ৰথমতে আমি যদি চাও কিমান টকা বৃদ্ধি হৈছে হেতু কথা চাওকচোন 4600 ৰ পৰা 5000 হৈছে হয়নে তো কিমান টকা যদি বৃদ্ধি হৈছে চাও তেতিয়া এটো মাইনাস কৰিলে ওলাই যাব হয় না কিমান টকা বৃদ্ধি হৈছে 400 টকা এটা বৃদ্ধি হৈছে হয় না নহয় বৃদ্ধি কিমান হৈছে 400 টকা হল তো ফার্স্ট পয়েন্ট আমি পালো যে বৃদ্ধি হৈ গল 400 টকা নেক্সট পয়েন্টত আমাক সুধিছে যে হটকৰা বৃদ্ধি কিমান তো হটকৰা বৃদ্ধি উলিয়াবৰ কাৰণে আমি কি ৰাখিম ওপৰত বৃদ্ধিটোক ৰাখিম চাব দে সূত্ৰটো চাব ওপৰত বৃদ্ধি ৰাখিছো তলত কি ৰাখিব তলত যেটো আমাৰ আগৰ দৰমহা আছিল আগৰ দৰমহাটো ৰাখি দিয়ক তো 4600 তলত ৰাখিলো আমি ইনটু কৰি দিয়ক 100% সিম্পল ফৰ্মুলা এটোৱে ওপৰত কি ৰাখিছো আমি যেটো বৃদ্ধি হৈছিল হেতু ৰাখিছো যেটো বৃদ্ধি পৰিমাণ নেক্সট তলত কি ৰাখিছো আমি তলত ৰাখিছো আমাৰ যেটো আগৰ দৰমহা আছিল যেটো আগৰ ইনকাম বা দৰমহা আছিল হেতু ৰাখিছো আৰু নেক্সট তাৰ লগত পূৰণ কৰিছো 100%ৰে তো এতিয়া যদি আমি কটাকটি কৰো 0 কাটি দিলো থাকিলে ওপৰত 400 তলত 46 আৰু ইয়াক যদি আমি হৰণ কৰি দিও তেতিয়া হলে এটোৰ ভ্যালুটো লাবগে 8.699 এনেকৈ গৈ থাকিব মানে 8.69 যেটো আমি এপ্ৰক্সিমেটলি 8.7 বুলিও ধৰিব পাৰো কাৰণ অপচনত আমাৰ 8.7 বুলি দি আছে এপ্ৰক্সিমেট তো এটো আমাৰ অপচন 8 চাওক অপচন এটো হ'ব কাৰেক্ট আনসাৰ বুজি পাইছে ইয়াত ডিভাইড টু কৰি চাব আপোনালোকে 446 ৰে কটাকটি কৰি তো এটো 8.69 এ ওলাব ঠিক আছে বুজি পাইছে খেলিমেলটো লগা নাই ক্লিয়াৰ হৈছে নেক্সট কোৱেশ্চনটো চাব পাৰো নেক্সট তো চাওক ABC is isosceles and angle C is 90 degree and if BC is equal 4 cm then AB is equal what কি কৈছে ভালকে চাওক ABC এটা সমদ্বিবাহু ত্ৰিভুজ যত angle C to 90 degree হয় যদি BC সমান 4 cm তেন্তে AB এর ভ্যালুটো কিমান ঠিক আছে AB এর ভ্যালুটো কিমান হ'ব ভালকে চাওক এটা আমি এটা ডায়াগ্ৰাম
প্ৰথমতে যদি আঁকি লওঁ তেতিয়াহ'লে অলপ সুবিধা হ'ব আৰু যিবিলাক কুৱেশ্যন আমি ডায়েগ্ৰাম আঁকি কৰিব পাৰোঁ সেইবিলাক কুৱেশ্যন চবতকৈ বেছিকৈ মনত থাকে হয়নে আৰু তাত কুৱেশ্যনটো এনচাৰটো ওলাই সুবিধা মানে সুন্দৰকৈ বা তাত ভুল হোৱাৰ যিটো চান্স সেইটো বহুত কম থাকে চ' কি কৈছে এটা ABC সমদ্বিবাহু ত্ৰিভুজ আৰু এংগল চিটো 90 ডিগ্ৰী মানে এটা সমকোণী সমদ্বিবাহু ত্ৰিভুজ থাকিব লাগে 90 ডিগ্ৰী থাকিব লাগিব আৰু দুডাল বাহু সমানো থাকিব লাগিব ঠিক আছে তো এইটো যদি আমি চাওঁ এইটো আমি A দিলোঁ এইটো B দিল সৰি C এংগল C কোনটো হ'ব 90 ডিগ্ৰী বুলি কৈছো না C দিলোঁ এইটো B দিলোঁ ঠিক আছে আৰু এই দুডাল সমান AC আৰু BC এই দুডাল সমান এইটো 90 ডিগ্ৰী আৰু কি দিছে আমাক BC 4 cm এডাল BC 4 cm যদি হয় AC 4 cm হ'ব হয় নহয় BC আৰু AC 4 এতিয়া আমাক কৈছে যে AB ৰ ভ্যালুটো উলিয়াবলে মানে এই AB ডাল উলিয়াব কৈছে এতিয়া এটা কথা মন কৰিব সদায় যিবিলাক সমকোণী ত্ৰিভুজ থাকে ন সমকোণী ত্ৰিভুজত পাইথাগোৰাছৰ সূত্ৰটো ইউজ কৰিব পাৰোঁ আমি ঠিক আছে পাইথাগোৰাছৰ সূত্ৰটো কি কয় যে যিডাল অতিভুজ থাকে ত্ৰিভুজৰ যিডাল অতিভুজ মানে ইয়াত যেডাল AB আছে তো অতিভুজৰ যদি আমি স্কয়াৰ কৰি দিও AB যদি স্কয়াৰ কৰি দিও তেতিয়া বাকি বাহু দুডালৰ স্কয়াৰৰ যোগফলৰ সমান হ'ব ঠিক আছে মানে কি কৈছো চাওক AB ৰ স্কয়াৰটো কি হয় বাকি দুডাল যে বাহু আছে BC স্কয়াৰ আৰু AC স্কয়াৰৰ যোগফলৰ সমান হয় এইটো হৈছে পাইথাগোৰাছৰ সূত্ৰ আৰু এইটো কোড ইউজ হয় অকল সমকোণী ত্ৰিভুজতে ইউজ হয় যত 90 ডিগ্ৰী এংগুলৰ ত্ৰিভুজ বিলাক থাকিব সেইবিলাক ত্ৰিভুজতে ইউজ হ'ব ঠিক আছে বাকি ত্ৰিভুজ বিলাকত এটো ইউজ নহয় পাইথাগোৰাছৰ সূত্ৰটো তো এই সূত্ৰটোৰ পৰা আমি AB ৰ ভ্যালুটো উলিয়াই দিম তো AB স্কয়াৰ ইকুৱেল কি হ'ব আমাৰ BC স্কয়াৰ মানে হৈছে কি 4 স্কয়াৰ আকৌ AC স্কয়াৰ মানে হৈছে 4 স্কয়াৰ ঠিক আছে 4 স্কয়াৰ মানে হৈছে 16 + 16 ঠিক আছে AB স্কয়াৰ ইকুৱেল কিমান পালো 16 + 16 তো AB ইকুৱেল কিমান পাম আমি AB স্কয়াৰ ইকুৱেল 16 হলগে 32 হলনে তো AB ইকুৱেল কিমান পাম আমি যদি ইফালে স্কয়াৰ আঁতৰাই দিও ইফালে ৰুট ওভাৰ হ'ব ৰুট ওভাৰ 32 ঠিক আছে ৰুট ওভাৰ 32 হ'ব এতিয়া ৰুট ওভাৰ 32 মানে কিমান হয়নে হেতু যদি আমি চাও ৰুট ওভাৰ 32 মানে কিমান তো ৰুট ওভাৰ 32 মানে হৈছে আমি যদি এটো চাও তেতিয়া এটো ইয়াৰ ভ্যালুটো হ'ব 4 ৰুট ওভাৰ 2 ঠিক আছে 4 ৰুট ওভাৰ 2 ঠিক আছে 4 ৰুট ওভাৰ 2 তো এটো কোনটো অপচন আছে অপচন A আছে অপচন A হৈ যাব কারেক্ট आंसर এতিয়া ৰুট ওভাৰ 32 টোক 4 ৰুট ওভাৰ 2 যে লিখিছো কেনেকেনো লিখিছো সেই কথাটো অলপ ভালকে চাব ঠিক আছে এটো হৈ গল 4 ৰুট ওভাৰ 32 ক আমি কেনেকে 4 ৰুট ওভাৰ 2 লিখিছো এটো অলপ ভালকে চাব মই এটো ভালকে লিখি দিছো ৰুট ওভাৰ 32 হয়নে এতিয়া সাক 32 ক যদি আমি ফ্যাক্টৰাইজ কৰো হয়নে 32 ক যদি আমি উৎপাদক বিশ্লেষণ কৰো 2 এ প্ৰথমতে কেবাৰ যাব 16 2 এ 8 2 এ 4 2 দুগুণ 4 কেইটা 2 হল 1 2 3 4 5 হলনে মানে আমি ৰুট ওভাৰ ভিতৰত কি লিখিব পাৰো 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 লিখিব পাৰো নে হয় না এনেকৈ লিখিব পাৰো এতিয়া এটা কথা মন কৰো ৰুট ওভাৰ ভিতৰত যদি আমাৰ জোড়া হিচাপত থাকে সংখ্যা মানে দুটা 2 কে আমি কেনেকৈ লিখিব পাৰো এজোৰ 2 স্কয়াৰ লিখিব পাৰো আকৌ দুটা 2 কি লিখিব পাৰো 2 স্কয়াৰ লিখিব পাৰো থাকি গল কি অকল দুইটাতে থাকি গল থাকিল না 2 তো সেই 2 স্কয়াৰৰ পৰা এটা 2 বাহিৰলৈ ওলাই আহে আকৌ এই 2 স্কয়াৰৰ পৰা এটা 2 বাহিৰলৈ ওলাই আহিলে থাকি গল ৰুট ওভাৰ ভিতৰত অকল 2 তো বাহিৰৰ দুটা পূৰণ কৰিলে কিমান হ'ব 4 আৰু ৰুট ওভাৰ 2 হয় নহয় ৰুট ওভাৰ 2 তো 4 ৰুট ওভাৰ 2 এনেকৈ হয় বুজি পাইছে এতিয়া খেলমেলটো লগা নাই তো এটা আমাৰ आंसर হ'ব অপচন A ঠিক আছে তো আজি আমি এইটা কোৱেশ্চন চালো কোৱেশ্চন যদি ভাল লাগি থাকে ভিডিওটো এটা লাইক কৰি দিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ঠিক আছে আৰু SSCGD অল সাবজেক্টৰ PDF লাগিলে আমাক মেছেজ কৰিব এটো আমাৰ নম্বৰ হয় 8133840965 এই নম্বৰটোত মেছেজ এটা দি দিব আৰু মেছেজ দি কেৱল 149 টকা এটা পেমেন্ট কৰিলে আমি অল সাবজেক্টৰ আপোনালোকৰ PDF সেন্ড কৰি দিম ধন্যবাদ